চামগুৰি নীলাক্ষী মেমৰিয়েল একাডেমী দুদিনীয়া কাৰ্যসূচী অনুষ্ঠিত হৈছে অষ্টাদশ বাৰ্ষিক ক্ৰীড়া আৰু সাংস্কৃতিক সমাৰোহ। শিৱসাগৰ জিলাৰ জাতীয় বিদ্যালয়ৰ সমন্বয়ৰক্ষী সমিতিৰ উদ্যোগত নীলাক্ষী মেমৰিয়েল একাডেমী চামগুৰি আতিথ্যত নীলাক্ষী মেমৰিয়েল একাডেমীত দুদিনীয়া কাৰ্যসূচী অনুষ্ঠিত হৈছে অষ্টাদশ বাৰ্ষিক ক্ৰীড়া আৰু সাংস্কৃতিক সমাৰোহ। কাৰ্যসূচী অনুসৰি আজি পবিত্ৰ অসম দিৱসৰ পুৱা মৈদাম তৰ্পণ চাউলুং চুকাফাৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰা হয়। বিয়লি শিৱসাগৰ জিলাৰ বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ বিভিন্ন সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰি পৰিৱেশটো জীপাল কৰি তোলে। দিনটো বৰ সুন্দৰ পৰিলে। পহিলা ডিচেম্বৰ আৰু 2 ডিচেম্বৰ আমি দুদিনীয়া কাৰ্যসূচীৰ ইতিমধ্যে সমাৰোহ আমাৰ চলি আছে। আপুনি কোৱাৰ দৰে কালিও সুন্দৰ প্ৰগ্ৰাম হৈ গৈছে। আজি আমি একজেক্টলি 8:30 বজাত আমাৰ সময়মতে আমি মৈদাম তৰ্পণ কৰিলোঁ। 8:45 চাউলুং চুকাফাক মাল্যাৰ্পণ কৰিছোঁ। তাৰপিছতেই আমি অন্য কাৰ্যসূচী যোৱাৰ আগতে এইখিনি সময়ত কৰিছোঁ। কাৰণ আমাৰ কথাটো মোৰ সদায় এটা কথা মনত 8:30 মানে 8:30 কাৰণ আমি মৈদাম তৰ্পণটো যদি সময়ত দিব নোৱাৰোঁ কথাটো সেইকাৰণে কিন্তু গৌৰৱান্বিত অনুভৱ এইকাৰণেই কৰিছোঁ যে এই মহান ব্যক্তি বুলি ক'লে বেছি কমেই হ'ব। মহান পুৰোধা ব্যক্তিজনৰ নামত আজি অসম দিৱস হৈছে, যাক লৈ যাক আমি সকলোৱে গৌৰৱ কৰোঁ অসম আৰু অসমীয়া হিচাপে অসমত থাকি। গতিকে আজিৰ দিনটোত আমিও যদি মৈদাম তৰ্পণ কৰিবলৈ পোৱা কাৰণে সুবিধা ভাল লাগিছে। আৰু ইয়াৰ পিছতে আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে ইতিমধ্যে আমাৰ এটা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আছে। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ লগত আমি প্ৰথমতে 9:01 শ্বহীদ তৰ্পণ কৰিছোঁ। শ্বহীদ তৰ্পণ কৰাৰ পিছতেই আমি শিৱসাগৰ জিলাৰ সমন্বয়ৰক্ষী বাহিনীয়ে প্ৰতি বছৰ সমাৰোহত 4জন তেখেতলোকৰ প্ৰতিষ্ঠাপক 4জন ব্যক্তিক তেখেতলোকে আমাৰ শ্ৰদ্ধাঞ্জলি জনায়। আমাকো অকণ সুবিধা দিলে যে আপোনালোকেও কাৰোবাক যদি দিয়ে। কিন্তু আমি চিন্তা কৰিলোঁ, প্ৰধানকৈ মই ভাবিলোঁ যে আমি যিসকল মহান ব্যক্তিৰ কাৰণে আজি আমি জখলাডাল বগাই ওপৰলৈ আহিছোঁ, সেই হ'ল মহান ব্যক্তি হ'ল শিক্ষাগুৰুসকল। যিসকল শিক্ষাগুৰুৱে আমাৰ অঞ্চলটো পোহৰাই গ'ল। আমাৰ অঞ্চল মানে সীমিত, মই 2 কিলোমিটাৰ আশে পাশে যিসকল শিক্ষক শিক্ষয়িত্ৰীয়ে শিক্ষাদান কৰি সমাজখনৰ কাৰণে অৱদান দি থৈ গ'ল, যাৰ আমাৰ মাজত আজি নাই, তেখেতলোকক শ্ৰদ্ধাঞ্জলি প্ৰচেষ্টাৰে আমি 80জন ব্যক্তিক আজি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। অলপ অহংকাৰ কৰাৰ নিচিনা হয়, কিন্তু আপোনালোকে জানিব, কাৰণ আপোনালোক সাংবাদিক বন্ধুসকলে সংবাদ জগতখনৰ লগত জড়িত। ক'ত কি ঘটিছে আপোনালোকে জানে, কাৰণ আপোনালোকে মাটিৰ তলৰ পৰা ডেড বডি উলিয়াই মাটি লোৱা মানুহ। সত্য প্ৰকাশৰ কাৰণে আপোনালোকে সত্য প্ৰকাশৰ সদায় চেষ্টা কৰি আহিছে। গতিকে সত্য প্ৰকাশৰ কাৰণে যিসকল ব্যক্তিয়ে চেষ্টা কৰি আহিছে সেইখিনিয়ে কেতিয়াও অসত্য ক'ব নোৱাৰে। আৰু সত্য আপোনালোকে কোৱাটো, মই আজি ঢেৰ ক'লেও ক'ব যে নীলাক্ষীয়ে পিতৃ হিচাপে নীলাক্ষী মোৰ ছোৱালী আছিল, পিতৃ হিচাপে কৈছে, কিন্তু আপোনালোকে সত্যটো কওঁ। যদি আপোনালোকে কৈছে আপোনালোকৰ মুখত মই ফুলচন্দন পৰক বুলি কৈছোঁ। গৌৰীসাগৰ পৰা সত্যমালী ৰিপৰ্ট, সংবাদ 365।